এভৰিৱান সকলোৰে কাম কাজ হ'লনে? মই কাপোৰ ধুই ল'লোঁ এতিয়া আৰু কাম আছে বহুত, মোৰ কাম হোৱাই নাই। लेकिन एक सेकंड কালাৰ লৈ মিলমিলা হৈ আছে। তো কি চাই আছা? তুমি মোবাইল চাই আছা? কালাৰ লৈছা ক'ত যাব নেকি? भाई यहाँ पे क्या हो रहा भाई? মানে মই কওঁ হয় গাইজ, কম বয়সতে গোটেই দাড়ি চুলি পকিছে, তো মই কওঁ যে হেৰি বুঢ়া হ'লিয়ে দেখোন এটা ল'ৰাৰ বাপে কলি। তো গাইজ মাজে মাজে এনেকৈ ये कहाँ फंस गया भाई मैं? বুকতো পকিছে লুমবোৰ गजब बेइज्जती है। তো ষ্টাইল কৰিছে। নাই যে ক'ৰবাত যাবা? কত নাযা? ये कहाँ फंस गया भाई मैं? যাওঁ উৰিব নিবি না ক'ৰবাত? তো গাইজ আৰু বহুত কাম আছে, পাকঘৰত যাব লাগিল, ৰন্ধা বঢ়া কৰিব লাগিল, আকৌ বেটা স্কুলৰ পৰা আহিব, তো যাই আছোঁ। আজি মোৰ ৰেচিপি হ'ব মাছ ঔটেঙাৰে বনাওঁ, ঔটেঙা আৰু এইখিনি ভাতকেৰেলা ফ্ৰাই কৰিম। তো আজি এনেকৈ বনাম, আপোনালোকক দেখুৱাম তৰকাৰীখন। এতিয়া এইখিনি ধুনীয়াকৈ কাটি ল'লোঁ, মাছখিনিও ফ্ৰাই হৈ গ'ল আৰু এই কেৰেলাখিনিও কাটি লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ, গোটেই যোগাৰ কৰি লৈছোঁ। ভাত কেৰেলাখিনি পাতল পাতলকৈ এনেকৈ কুটি লৈছোঁ, মাছখিনি ফ্ৰাই কৰি ল'লোঁ, পিঁয়াজ জলকীয়া, এই পকা জলকীয়াকেইটা বাছি বাছি দিছোঁ, নহৰুখিনি পিচি লৈছোঁ আৰু এইখিনি আকৌ কোমল হয় ঔটেঙাখিনি, সেইকাৰণে অকণমান থেতলাই নিদিলোঁ। তো এনেকৈ গোটা গোটাকৈ দিলেও হ'ব, যোনে যেনেকৈ দিয়ে। তো মই এইখিনি এতিয়া ধুনীয়াকৈ বনাই আপোনালোকক দেখুৱাই আহিছোঁ। কেৰাহীটো উঠাই দিছোঁ, তেলখিনি গৰম হৈ গ'লে তো এনেকৈ দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ গ'ল, ইয়াত পাঁচফোৰণ দি দিছোঁ কেইটামান। এতিয়া কাটি ৰখা পিঁয়াজ জলকীয়াখিনি দি দিছোঁ এনেকৈ। ইয়াত গোটেইখিনি যোগাৰ দি দিলোঁ, হালধি গুড়ি, জিৰা গুড়ি, নিমখ, অকণমান লৰাইছোঁ। ইয়াত অকণমান পানী এড কৰিম মই কাৰণে। ইয়াত কাটি ৰখা ঔটেঙাখিনি দি দিলোঁ, ইমান ধুনীয়া কালাৰ হৈছে। এতিয়া অকণমান পানী ইয়াতে দি ঢাকনিখন লগাই দি থ'ম। ঢাকনিখন লগাই দিলোঁ। এইফালে আকৌ ভাত দি থৈছিলোঁ, এয়া মোৰ ভাত হৈ গ'ল, আৰহাম চাউলৰ ভাত, উহা চাউল। এতিয়া এনেকৈ এইখিনি আকৌ অকণমান পানী দিব লাগিব, সিজি যাব তেতিয়া ঔটেঙাখিনি। এইফালে মোৰ এনেকুৱা ফ্ৰাই হৈ আছে, ভাত তৰকাৰী পাক উঠি আছে, কালাৰ কেনেকুৱা হৈছে গাইজ জনাব। এনেকুৱা ইয়াত ফ্ৰাই কৰি আছোঁ ভাতকেৰেলা, এনেকৈ ইয়াৰ পৰা এনেকৈ ইয়াত থৈ দিছোঁ ফ্ৰাই কৰি হোৱাৰ পিছত। ইয়াত আকৌ এইখিনি পিঠাগুড়ি কিছুমানে টেঙাৰ তৰকাৰীখনত দিয়ে আৰু কিছুমানে নিদিয়ে, আৰু মই এনেকুৱাকৈ আমাৰ মাহঁতৰ ঘৰত দি পোৱা নাছিলোঁ, কিন্তু মই শহুৰহঁতৰ ঘৰত দিয়ে, তো মই কেতিয়াবা দিওঁ এনেকৈ, মানে পানীৰে গুলি ল'ব লাগিব, আকৌ তাত তৰকাৰী দি দিব লাগিব ঢালি। পিঠাগুড়িখিনি তৰকাৰীখনৰ পৰা অকণমান লৈ এনেকুৱাকৈ গলি ল'লোঁ। এতিয়া ইয়াত দিব লাগিব, তো দি আকৌ লৰাই দি থাকিব লাগিব, নহ'লে পিঠাৰ গুড়ি আকৌ পিঠা হৈ যাব। পিঠাগুড়িখিনি দি দিলোঁ, ধুনীয়াকৈ লাৰি দিলোঁ। ইয়াত এয়া মাছখিনি ফ্ৰাই কৰা মাছখিনি দি দিলোঁ এনেকৈ। এয়া মোৰ বেটা স্কুলৰ পৰা আহিছে, চাওকচোন গাইজ, পেণ্টটোৰ অৱস্থা চাওক, চাব দিয়ক, পেণ্ট চাওক, এইবিলাক বালা লাগিলে, গাল আচুৰি আল্লাহ। এইখিনি মান ধনিয়া লৈ আনিলোঁ পিছফালৰ পৰা, ইয়াত দি মান ধনিয়াখিনি কাটি ল'লোঁ, দি দিম। এতিয়া মোৰ তৰকাৰী হৈ গ'ল, কেনেকুৱা হৈছে, এয়া মাছ আৰু ঔটেঙা এনেকৈ হৈ গ'ল, এইখিনি ফ্ৰাই হৈ গ'ল।
আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব মই আপোনালোকৰ মাজলৈ এনেকৈ ভিডিঅ' জানো আগবঢ়াই থাকিব পাৰোঁ তো সেনেকৈ আৰু আপোনালোকে ছাপোৰ্ট কৰিব